চাওক এই প্ৰতিবেদন যদি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাননীয় মন্ত্ৰী মহাশয়ে যদি এই প্ৰতিবেদন চাইছে তেতিয়া অনুভৱ কৰিব আসলতে জল জীৱন আঁচনিৰ নামত একাংশ বিষয়া একাংশ ঠিকাদাৰে কেনে ধৰণৰ কাম কৰিছে বা কেনেকুৱা ধৰণৰ জালিয়াতি সম্পূৰ্ণ কৰিছে এই কথাখিনি অনুভৱ কৰিব পাৰিব। মই প্ৰথমতে উপস্থিত আছো এই মুহূৰ্তত উপস্থিত আছো যে বামুণপুখুৰী গাঁও পঞ্চায়তৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ৰ সমীপত নিৰ্মাণ কৰা গড়গাঁও যি পানী যোগান আঁচনি সেই আঁচনিটোত উপস্থিত আছো। এই যিটো আচলতে জল জীৱন আঁচনি যিটো আচলতে প্ৰধানমন্ত্ৰীৰ এটা সপোনৰ আঁচনি এই আঁচনিটো প্ৰায় 2 বছৰ 3 বছৰ পূৰ্বে ইয়াতে নিৰ্মাণ কৰা হৈছিলে আৰু নিৰ্মাণ কৰিলে ঠিকেই সেইখিনিলৈকে ঠিকেই আছিল 3 বছৰে আঁচনিখন সম্পূৰ্ণ কৰিলে কিন্তু ৰাইজলৈ পানী যোগান ধৰাৰ সময়তে ইয়াৰ যিটো আচলতে যিটো যোগানৰ কাৰণে যিটো আচলতে ইয়াতে টেংকি নিৰ্মাণ কৰিছিলে সেই টেংকিটো কিন্তু ভাঙি পৰিল। এয়াই হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰৰ কামৰ নমুনা। এতিয়া যি স্থানত উপস্থিত আছো সেই স্থানতে দেখিছে ইয়াতে সেই টেংকিটো আছিল আৰু টেংকিটো সম্পূৰ্ণৰূপে ভাঙি মাটিত পৰি গ'ল আৰু পৰিণতিত আকৌ এই অঞ্চলটোত ইতিমধ্যে খোৱা পানীৰ কাৰণে এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। স্থানীয় মহিলাসকল ওলাই আহিছে কাৰণ তেওঁলোকৰ ইয়াতে দীৰ্ঘদিনীয়া এটা খোৱা পানীৰ সমস্যা আছিল আৰু এই প্ৰকল্পটো যেতিয়া নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে আচলতে এই কথা বিষয়টোক আদৰণি জনাইছিল আৰু তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথত আগবাঢ়িছিল বুলি তেওঁলোকে অনুমান কৰিছিল কিন্তু তেওঁলোকৰ সেই যি আচলতে আশা সপোন সেয়া কিন্তু সম্পূৰ্ণ নহ'লে। মাত্ৰ 3টা দিন পানী পালে তাৰপিছতে কিন্তু টেংকিটো ভাগি থাকিলে। এয়া মই এই কথাখিনি অৱগত কৰিছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহাশয়ে এই কথাখিনি আচলতে অনুমান কৰক কেনেধৰণে আচলতে জনস্বাস্থ্য কাৰিকৰী বিভাগত এতিয়া কাম চলিছে বা প্ৰকল্পৰ নামত কেনেধৰণৰ জালিয়াতি হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ স্থানীয় হয় মই ইয়াকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰথমতে মই আপোনালোকক মানে মই শুভেচ্ছা জনাইছোঁ আপোনালোক ইয়ালৈ অহাৰ বাবে। আমি এনেকুৱা এটা সমস্যাত ভুগিছোঁ। আমি ভাবিছিলোঁ যে আমাৰ গাঁৱৰ ঘৰৰ যেতিয়া আমাৰ খোৱা পানীৰ সমস্যা আছিল সেই সমস্যাখিনি ইয়াৰ পৰা আমি মানে সুবিধা পাম আমাৰ সমস্যা দূৰ হ'ব কিন্তু এতিয়া আমাৰ এনেকুৱা সমস্যা হৈছে এতিয়া বাৰিষা অহাৰ লগে লগে আমি পুখুৰী গেলা পানী খাব লাগিব আৰু এইটো এনেকুৱাকৈ বনাইছিলে 2 নম্বৰী কামে বনাইছিলে। আমি দেখিছিলোঁ কেইবাবাৰ মই ইয়াত আহিছিলোঁ আহি পিনি তেখেতলোকক কৈছিলোঁ যে এইটো ভাল হোৱা নাই আপোনালোকে এইটো মানে 2 নম্বৰী কাম কৰিছে এইখিনি যিখিনি মানে প্লাষ্টাৰ হৈ গৈছিলে সেইখিনিতো মই অভিযোগ কৰিছিলোঁ কিন্তু তেওঁলোকে কৈছিলে যে স্কিম যি ধৰণে আহিছে সেই ধৰণে আমি কাম কৰিব পাৰিম। তথাপিতো আমি খুব আশাৰে বাট চাই আছিলোঁ ভাল পানী পাম। তাৰ পাছতে কি হ'ল 2বাৰ 3বাৰমান আমাৰ যিটো মানে পানী ছাপ্লাই দিছিল যিটো গেলা পানী গৈছিল সেই গেলা পানীটো যোৱা 3 দিন হৈছিলে 3 দিনৰ পাছতে এই টেংকিটো ভাগি পৰিলে। এনেকুৱাই মানে দুৰ্নীতি কাম কৰিছে তেখেত মানে যেই হওক বা কণ্ট্ৰেক্টাৰ ঠিকাদাৰ যিয়ে নহওক তেওঁলোকে এটা মানে ভাল পদক্ষেপ নল'লে আৰু মই ইয়াৰ দ্বাৰাই মই আমাৰ প্ৰথমতে আমাৰ আছিলে তিয়ক সমষ্টিৰ পৰা গৈ পিনে এতিয়া মৰিয়নি সমষ্টি হ'ল। মৰিয়নি সমষ্টিৰ বিধায়ক মাননীয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে অতি সোনকালে আপুনি আমাৰ এই গড়গাঁৱৰ যিটো খোৱা পানী যোগানৰ আঁচনি এই আঁচনিটোৰ মানে এটা ভাল পদক্ষেপ লৈ পিনি আমাক মানে খোৱা পানীৰ ক্ষেত্ৰত সুবিধা কৰি দিব বুলি মই অনুৰোধ কৰিছোঁ। নিশ্চয় নিশ্চয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিহেতু মৰিয়নি সমষ্টিৰ বৰ্তমানৰ মৰিয়নি সমষ্টিৰ এই গড়গাঁও অঞ্চল ইয়াতেই তেওঁ কিন্তু এই ঘটনাৰ তদন্ত তেওঁ বিচাৰিব লাগে যিহেতু সমষ্টিবাসী ৰাইজে এটা আশাৰ যিটো পানী যোগান আঁচনি সেই পানী যোগান আঁচনিটোৱে ইতিমধ্যে ভাঙি পৰিছে। আপুনি স্থানীয় ইয়াৰ ওচৰতে আমাৰ ঘৰে চাইডতে ঘৰ পানী পাইছিলে? আমি পানী নাই পোৱা পানী পাম বুলি বহুত আশা কৰিছিলোঁ। তাৰপিছত আমাৰ পুখুৰী পুতিম বুলিয়ে ভাবিছিলোঁ পানী পোৱা আশাত কিন্তু আমাৰ সেইটো আশাটো পূৰণ নহ'লে এতিয়ালৈকে। এতিয়া পুখুৰীৰ পানীয়ে খায়? পুখুৰী পানীয়ে খাই আছো এতিয়া। আপোনালোকৰ ঘৰত সংযোগবিলাক দিছিলে নে নাই? দিছিলে কিন্তু পানীহে কেইদিন গৈছিলে? 3 দিন? 2দিন গৈছিলে তাকো খাব নোৱাৰিলো গেলা পানী অলপ বেয়া পানীখিনি মানে। তাৰপিছত টেংকিটো ভাগি থাকিলে কিন্তু আমাৰ ঘৰ ফালে ভাগ হৈছিলে। প্ৰথমতে খালি আমাৰ ঘৰ ফালে নপৰিলে পঞ্চায়তৰ অফিচৰ ফালে হাউলি গ'ল ভাগি পৰিলে সম্পূৰ্ণৰূপে ভাগি গ'ল। হাউল খাই গ'ল একেবাৰে মানে ভাগি গ'ল মাটিটো এতিয়া ফাট খাই গ'ল পকাটো ফাটি গ'ল। আপোনালোকেও নাপালে পানী? আমিও নাপালো। পঞ্চায়তৰ প্ৰতিনিধিসকলেও অৱহেলা কৰিলে কামটোত। আপোনালোকে ক'ৰ পানী খায়? এতিয়া আমি ধৰক পুখুৰী পানীয়ে খাওঁ। পুখুৰী পানী খাওঁ। আপোনালোকে আজি এই কাৰণে ওলাই আহিছে? এইকাৰণে ওলাই আহিছে। এইটো দীৰ্ঘদিনীয়া সমস্যা খোৱা পানী সমস্যা। এইটো সমস্যা পানী নহ'লে মানুহ জীয়াই নাথাকে দেখোন ন। পানীয়ে মেইন
কিন্তু এতিয়া পানীকণ চৰকাৰে দিছিলে দিছিলে এতিয়া সেই গেলা পানী দুদিন দেখিলো আৰু তাৰপৰা নাই আৰু মানে যেতিয়া গাঁৱত কিবা কিবি বিভিন্ন আঁচনি আহে আঁচনিবিলাক চৰকাৰে ঠিকেই দিয়ে কিন্তু এই ঠিকাদাৰ বিষয়াৰ কাৰণে এনেকুৱা হয় নেকি নাজানো নহয় এতিয়া হ'বও পাৰে মানে তেওঁলোকে কামটো ভালকে নকৰাৰ কাৰণে ভাগি গ'ল হয়নে সেইকাৰণে ভাগি গ'ল হয় আপোনালোকে পানী ক'ৰ পৰা খায় আমি পুখুৰী পানী খায় হয় এইটো আপোনালোকৰ এটা সমস্যা সমাধান হোৱাৰ পথ ওলাইছিলে কিন্তু এতিয়া আকৌ একেটাই হ'ল কি ক'ব তাৰ বিষয়ে মই আমাৰ বৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক কৰ্মী ছাৰক এই বিষয়ত অকমান চাই চিতি পেলানি যাতে আমাৰ গাঁৱলীয়া মানুহখিনি যিখিনি পানীৰ বাবে সমস্যা হৈ পেলানি মানুহৰ বেমাৰ আজাৰ হৈছে সেই পথত যাতে তেখেতে শুদ্ধ এটা পদক্ষেপ লয় আৰু তেখেত যাতে ইয়াত আহি এই কামকেইটা মানে তদাৰক কৰেহি মই সেইটোৱে অনুৰোধ জনাম নিশ্চয় ধন্যবাদ জনাইছো এইসকল আছিলে স্থানীয় লোক মই আকৌ কৈছো যে প্ৰধানমন্ত্ৰীৰ আচলতে যি এইটো সপোনৰ আঁচনি আছিলে ঘৰে ঘৰে নল ঘৰে ঘৰে জল আৰু সেই আঁচনিসমূহ প্ৰকৃতাৰ্থত যে গ্ৰামাঞ্চলত যে এক প্ৰকাৰ বুমেৰাং হ'ল আৰু সেই তাৰে এইটো কিন্তু এটা জ্বলন্ত উদাহৰণ আমি বিভিন্ন প্ৰান্তৰ পৰা জল জীৱন আঁচনিৰ সেই যি আচলতে আধৰুৱা যিসমূহ আচলতে ফুলদানিৰ সদৃশ হৈ পৰা বহু আঁচনি দেখুৱাইছোঁ জাজিমুখ জপং গাঁৱত আজি দীৰ্ঘদিন 2-3 বছৰ এটা যি আচলতে প্ৰকল্প নিৰ্মাণ কৰিলে সেয়াও ফুলদানি আৰু এই আঁচনিৰ পৰা 3 দিন মাত্ৰ পানী পালে কিন্তু তাৰ পিছতেই আচলতে সেই যি আচলতে নৱনিৰ্মিত যিটো টেংকি যি পকী টেংকি সেই টেংকি ভাঙি পৰি গ'ল পৰিণতিত আকৌ সেই এইসকল যিসকল মানুহ এই গাঁও এই অঞ্চলৰ এই ৰাইজে কিন্তু এতিয়া খোৱা পানীৰ কাৰণে পুনৰ আকৌ হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ